নুমলীগড়ত কৃষি বিপ্লৱৰ সূচনা কৰিছে তিনিজন উদ্যমী যুৱকে 100 বিঘা মাটিত ৰঙালাও খেতি কৰি স্বাৱলম্বনৰ পথ মুকলি কৰিছে ৰাতুল সোণোৱাল, আদিত্য সোণোৱাল আৰু মোহন সোণোৱালে। এই পৰ্যন্ত 5 পৰা 6 লাখ টকা উপাৰ্জন কৰাৰ লগতে উৎপাদিত ফসল উত্তৰ প্ৰদেশলৈ ৰপ্তানি কৰিছে যুৱককেইজনে। বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে গছৰ ওপৰত টঙিঘৰ সাজি নিশা কটাই যুৱককেইজনে। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে নুমলীগড়ৰ এই তিনি যুৱক হৈ পৰিছে আদৰ্শ। আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব আমাৰ সাংবাদিক বিভাস শইকীয়াই। কৃষি বিপ্লৱেৰে স্বাৱলম্বিতা লাভ কৰিছে নুমলীগড়ৰ নপথাৰৰ তিনিজন যুৱক আদিত্য, মোহন আৰু ৰাতুল। তিনিজন যুৱকে এই 100 বিঘা মাটিত ৰঙালাও খেতি কৰি পেলাই স্বাৱলম্বিতা লাভ কৰিছে। আমি য'ত তেওঁলোকে ৰঙালাও খেতি কৰিছে তাত আমি উপস্থিত আছোঁ। প্ৰায় ৰঙালাও সম্পূৰ্ণ হৈছে আৰু তেওঁলোকে বহিৰাজ্যলৈ ৰঙালাও তেওঁলোকে বিক্ৰী কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। মই দাদাৰ পৰা জানিব বিচাৰোঁ, এতিয়ালৈকে ৰঙালাও কিমান বিক্ৰী কৰিলে? আমি 70 টন মান গ'ল, 100 টনে গ'ল, 100 টন মাল। কেনেকৈ ভাবিলে তিনিজন লগ হৈ পেলাই আপোনালোকে? আমিতো 7 বছৰৰ পৰা কৰি আছিলোঁ, তাৰপৰা এই ভাইটি পিছত আহিছে। আমি দুজন 7 বছৰ কৰি আছোঁ, তাৰ ভাইটি পিছত আনিলোঁ আমি নিজৰ ঘৰৰ কাৰণে। আনি কৰিলোঁ, তাৰপৰা আমি 7 বছৰ দি আছোঁ। যোৱা বছৰ লছ আছিলে, এইবাৰ বাৰু লছত নাই পৰা। এইবাৰ এই বজাৰটো ভাল। এইবাৰ যোৱাবাৰ আপুনি পানী ধৰিছোঁ 3 টকা 70 পইচা দিছোঁ যোৱা বছৰ। এইবাৰ এইটো ভাল। এইবাৰ অকল ৰঙালাও খেতিয়ে কৰিছিল নে? সৰু সৰিয়হ আছে, সৰিয়হ মই 50 টন কুইণ্টেল দিলোঁ। সৰিয়হ হ'লেও লছ, তাৰমানে সৰিয়হ মই প্ৰডাকশ্যন হোৱা নাই। কিন্তু আমাৰ মানে সুবিধা নাই, পানী নাই, মেচিন নাই। আমাৰ চবটো নিজৰ কিমান খৰচ কৰিব, চবটো নিজৰ ওপৰতে ভৰসা। এতিয়া মেচিন কিনিব গ'লে দাম বহুত, চৰকাৰে একো সুবিধা দিয়া নাই আমাক। বিশেষকৈ এই অঞ্চলটো হাতী মানুহৰ সংঘাত আছে। কালিও এই হাতী টঙিত পাইছেহি। আপোনাৰ আলু খালে, ৰঙালাও থৈছিলোঁ, ৰঙালাও খালে, দাইল খালে, নিমখ খালে, চব খাই এদাই। আমি যেনে মানুহটো বাচি আহিছোঁ টঙিৰ পৰা। এই টঙি দেখিছে নে? এইটো টঙি, সেইটো টঙি দেখিছে চব টঙি কাৰণে। হয়, এই তিনিজন যুৱকে দিন ৰাতি কষ্ট কৰি পেলাই প্ৰায় 100 বিঘা মাটিত ৰঙালাও খেতি কৰি পেলাই স্বাৱলম্বিতা লাভ কৰিছে। আৰু এজন দাদা মই আছে, মই তেওঁৰ পৰাই মই জানিব বিচাৰিম। মোক এটা কথা কওকচোন, আপোনালোকে কৃষি বিভাগৰ পৰা কিবা সুবিধা লাভ কৰিছেনে? আচলতে কৃষি বিভাগৰ পৰা আমি একোৱে সুবিধা লাভ কৰা নাই। আচলতে চৰকাৰকো নোদোষো, আমি কিছুমান জনাবও লাগিব, হয় নাই? আৰু চৰকাৰৰ গাত এটাই দুখ আছে, আমি যোনকেইজনে খেতি কৰিছোঁ আচলতে সিহঁতি ফিল্ডত আহিব লাগে। ফিল্ডত চালেহে খেতি কোনে কৰিছে গম পাব, নহ'লে কেনে গম পাব? বা অতুল বৰা ডাঙৰীয়াই হওক, কোনোবাই হওক, সিহঁতি বিটাব ক'ৰবাত পঞ্চায়তত বিটাই দিব 2 কেজি 1 কেজি গুটি, তেনেকৈতো একো হেৰি নহ'ব, সফলতা হ'ব জানো? কেতিয়াও সফল নহয়। আৰু কৃষি মন্ত্ৰীয়ে যেনেকৈ ধৰক আমাৰ কৃষি হেৰিত পথাৰত চাবহি লাগিব, তেতিয়াহে আমাৰ সফলতা হ'ব। গোটেই গাঁৱত যদি কোনোবা খেতি নকৰা মানুহ মটৰ 1 কেজিকৈ দি দিয়ে, শুনক 1 কেজি মটৰ বিলাক গোটেই বোলে ইমান মানে কৃষি বিভাগৰ পৰা একো সহায় পোৱা নাই। হয়, তেওঁলোকে কৈছে যে কৃষি বিভাগৰ পৰা একো সুবিধা লাভ কৰা নাই। নিজৰ বিভাস শইকীয়া, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে।